মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ গুণোৎসৱৰ প্ৰথম পৰ্যায় 2023ৰ ক্লাছ 6 ষষ্ঠম মান শ্ৰেণীৰ ৰাইটিং লেংগুৱেজ 1ত অসমীয়া মাধ্যমৰ বাবে আহিবলগীয়া কুৱেশ্যনবিলাক এনেকুৱা ধৰণৰ তোমালোকৰ আহিব। তলত দিয়া বিষয়কেইটাৰ মাজৰ পৰা যিকোনো এটা বিষয় নিৰ্বাচন কৰি 3 শাৰী বাক্য লিখা। ইয়াৰ পৰা তোমালোকে তিনিটাৰ যিকোনো এটা চইচ কৰি ল'বা। তোমালোকে ল'বা মোৰ প্ৰিয় বন্ধু অথবা বান্ধৱী, তুমি থকাৰ ঠাই, তোমাৰ প্ৰিয় উৎসৱ। তুমি এইকেইটাৰ মাজত তুমি ল'লা বিহু, তোমাৰ প্ৰিয় উৎসৱ তুমি বিহু বুলি ল'লা, গতিকে বিহু অসমৰ জাতীয় উৎসৱ। গতিকে এইটোৰ বিষয়ে সুন্দৰভাৱে তুমি অলপমান বৰ্ণনা কৰি দিলা, ভাল হৈ গ'ল। এইটো এটা ল'ৰাৰ পৰা মই লৈছোঁ, যাৰ বাবে এনেকুৱা ধৰণৰ দিয়া হৈছে। তাৰ নেক্সট তোমালোকে লেংগুৱেজ 1 গ'ল, লেংগুৱেজ 2ত তোমালোকক এনেকুৱা ধৰণৰ দিব যে ৰাইট 3 চেণ্টেন্স অন এনি ওৱান অফ অপটিকেল গিভেন বিলো। যিকোনো তিনিটাৰ পৰা এটা লোৱা, চি, যোগা, ডায়েৰী, এই তিনিটাৰ পৰা যিকোনো এটা লৈ তুমি 3 শাৰীমান 3 চেণ্টেন্স 3টা বাক্য লিখি দিলে হৈ গ'ল। গতিকে তোমালোকৰ এনেকুৱা ধৰণৰ তোমালোকে লিখি দিবলৈ যত্ন কৰিবা। তাৰ নেক্সট সিটো পেজত দিছে তোমালোকৰ যে এনেকুৱা ধৰণৰ যোগ কৰিবলৈ দিব, তোমালোকৰ বিয়োগ কৰিবলৈ দিব। তাৰ নেক্সট তোমালোকৰ পূৰণ কৰিবলৈ দিব এনেকুৱা ধৰণৰ। তাৰ নেক্সট তোমালোকৰ এনেকুৱা ধৰণৰ হৰণ কৰিবলৈ দিব। তাৰ নেক্সট তোমালোকৰ এনেকুৱা ধৰণৰ এটা মান নিৰ্ণয় কৰিবলৈ দিব। গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা। এইটো পেজত আছে ৰিডিং লেংগুৱেজ 1, তোমালোকৰ ক্লাছ 6ৰে কি কৰিবলৈ ক'ব। ইয়াত ক'ব ছাত্ৰ-ছাত্ৰীৰ তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব, মানে তোমালোকে যিকোনো এই তিনিটাৰ পৰা এটা ৰিডিং ক'ব লাগিব। তোমালোকৰ যিটো ভাল লাগে, যিটো উচ্চাৰণ অলপমান সহজ লাগে, সেইটোৱে তোমালোকে ৰিডিং কৰি দিলা। ইয়াৰ দ্বিতীয় অংশটো পঢ়ি দিলা, হৈ যাব। সুন্দৰভাৱে পঢ়ি দিবা, স্পষ্টকৈ ৰিডিং উঠাই দিবা। তাৰ নেক্সট তোমালোকে লেংগুৱেজ 2ত ৰিডিং আছে, গতিকে ইয়াত ৰিডিঙত কি কৰিবা তোমালোকে এনি ওৱান, মানে যিকোনো এটা তোমালোকে ইয়াৰ পৰা তোমালোকে ৰিডিং ক'ব লাগিব। ফৰ্ম 1, ফৰ্ম 2, ফৰ্ম 3, ইয়াৰ পৰা যিকোনো এটা তোমালোকে ৰিডিং কৰি দিলা। ইয়াৰ পৰা তোমালোকে মাৰ্ক পাবা। গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা আৰু বেল আইকন অন কৰি দিবা।